এই ক্যাপিটাল পয়েন্ট রাঙেৰখাৰী ইয়াত 2.3 কিলোমিটাৰ ৰাস্তা NHI DCL এইটো ঠিক কৰি দিব and 3.63 crores has been sanctioned. Contractor is allotted আৰু তেওঁলোকে মোক এসুৰেন্স দিছে যে পূজাৰ আগতে they will complete the repairing. তাৰ পিছত ৰামনগৰ টু ৰংপুৰ এই এৰিয়াটোৰ কাৰণেও কন্ট্ৰাক্টৰ has already been allocated 8.4 কিলোমিটাৰ of road আৰু সাৰফেসিং DBMBC কৰিবৰ কাৰণে 6.25 crore rupees has been sanctioned. Contractor has been allotted and hopefully পূজাৰ আগতে এই পৰ্চনৰ কামটো হৈ যাব. Finally, মালিগাঁও টু বদৰপুৰ এই 28 কিলোমিটাৰ ৰাস্তা ইম্প্ৰুভমেন্টৰ কাৰণে এটা 18 কোটি টকাৰ এস্টিমেট এটা বনোৱা হৈছে. ইয়াৰ টেন্ডাৰ will be open on 2nd September. কিলোমিটাৰ এলিভেটেড ৰোড এইটো আমি গোটেই টাউনটো আমি এটা complete elevated roadৰ মাজত আনিব খুজিছো. It will cost us around 1200 crores. Not a easy project. আজি প্ৰজেক্টৰ ফাৰ্ষ্ট ডেমনষ্ট্ৰেচনটো মই দিছো. ৰাইটছে বনাইছে ডিপিআৰটো 2 বিঘা মাটি ল্যান্ড একুইজিশনো থাকিব. But we can construct it in 2 phases, 3.5, 3.5. First point to capital point to Chittaranjan station will be the first phase and capital point to Ramnagar will be the second phase. But a double decker flyover আমি ৰাখিছো. আপোনালোকৰ ডিসিএ মাটি পেলাই আপোনালোককো এই প্ল্যানটো দেখুৱাব. আজি গধূলিও মই ইনফেক্ট মাটি দিছো কাবা I will ask him that if possible you can also be present to have a idea how we want to do. এই যদি ডাঙৰ প্ৰজেক্টটো কৰিব পাৰো then the small irrigation will be over. আৰু মই যিমান দূৰ আমি পাৰিছো without massive destruction অলপমান কৰি আমি প্ৰজেক্টটো বনাইছো. যত বহুত বেছি কনজাস্টেড আমি তাৰ ডাবল লেকাৰৰো ব্যৱস্থা কৰিছো. গতিকে if everybody agree তেতিয়াহলে আমি we can take up that project and we can complete in 2.5 years. So সেইটো আজি আপোনালোকক ডিসি অলপমান দেখুৱাই দিব গধূলি. You can also have a look.